আৰু আমি গৈ আছোঁ আজি ধুনীয়া এটা জেগাত ফেমিলি লৈ কেনে গোটেই ফেমিলি আমাৰ গোটেই ফেমিলি আছে ফেমিলিটো লৈ আজি যাওঁ অলপমান ধুনীয়াকৈ ফুৰি আহোঁ আৰু ধুনীয়াকৈ দেখাম চাই থাকিব আপোনালোকে একদম শেষলৈকে ভিডিঅ'টো চাই মজা পাব আৰু ভাল লাগিব আৰু ফাইনেলি মই এই গাড়ীখন লৈ ওলালোঁ এতিয়া চবে বহিব ওলাইছে চাওক আৰু চাই থাকিব মজাকৈ গৰম তামাম গৰম আৰু ফাইনেলি আমি পালোঁ হাহিম বাজাৰ তো গোটেই ৰাস্তাটো উঠাই নাহিলোঁ এইটো বাজাৰতে ডাইৰেক্ট হেৰি কৰিলোঁ আৰু বাজাৰ পালোঁ আমি ধুনীয়াকৈ এতিয়া চাই থাকক গৈ আছোঁ আৰু অলপ আগত গৈ কিনে আমি চাহ খাম চাহ খাই মেলি তাৰপিছত আৰু ডাইৰেক্ট আৰু সেইফালে যাম আৰু তাৰ পৰা বেছি দূৰ নহয় খুব জোৰে মোটামুটি 3-4 কিলোমিটাৰমান হ'ব লাগে মোৰ এটা আইডিয়া চাই লওক আৰু আমাৰ চাহ পানী খোৱা হৈ গ'ল আৰু জাষ্ট এইবাৰ ওলাম আৰু আমি ইয়াৰ পৰা আৰু আমাৰ হৈ গ'ল এতিয়া ওলাই গ'লোঁ আৰু তাৰ পৰা বেছি দূৰ নহয় হোটেলৰ পৰা এই ইয়াতে ৰাইট টাৰ্ণ ল'ব লাগে আৰু ইয়াতে আগৰ এটা ৰাস্তা আছে আগৰ ৰাস্তাটো যে আমি নাযায় তাৰমানে প্ৰথম ৰাস্তাটোতে সোমালোঁ অলপমান ৰাস্তাটো মানে ব্ৰিজৰ কিনাৰেদি সোমাই যাব লাগে তো সেইটোৱে অলপমান ঠেক আছে ৰাস্তাটো আৰু অলপ আগত গ'লে আৰু অলপ ডাঙৰে তো সেনেকাই চাই থাকক ধুনীয়াকৈ একদম মজা লোকেশ্যন আছে কিন্তু আপোনালোকে চাওক খালি আৰু আহি যাওক আপোনালোকে একবাৰ ফেমিলি লৈ কিনে তাৰপিছত মজাটো গম পাব গৰমৰ দিনৰ কাৰণে একদম বেষ্ট জেগা আপোনালোকে কেনেকুৱা ফিল কৰিব নাজানো কিন্তু মই ধুনীয়া ফিল কৰিছোঁ ভাল লাগিছে এইটো চাওক আৰু ইয়াৰ আগত গোটেই হ'ল গাৰো এৰিয়া মেঘালয় এৰিয়া হয়তো আৰু আমি গাৰো মানুহখিনিক ইমানে ধন্যবাদ দিব লাগিব ইমান ধুনীয়া চাফা আৰু প্ৰত্যেকৰ ঘৰে ঘৰে একদম ধুনীয়াকৈ এটা ডাষ্টবিন আছে ডাষ্টবিন মানে আমাৰ নিজৰ জেগাতে নাই তো মানে জাবৰ পেলোৱাৰ কাৰণে কিবা পেলোৱাৰ কাৰণে চব ঘৰৰ ৰাস্তাৰ ওচৰত ডাষ্টবিন আছে ডাষ্টবিনত ধুনীয়াকৈ পেলাই দিয়ে ইমান ধুনীয়া পিছত আৰু উঠাই বেছি যেতিয়া হ'ব উঠাই কিনে বাহিৰত পেলাই দিব যায় কিন্তু এখন কাগজো নাপাব আপোনালোকে ইয়াতে এইটো মানে ইমানেই ক্লিন কৰি ৰাখিছে ক'ব লাগিব সেইটো বহুত ধন্যবাদ দিওঁ মই মানে কি বুলি ক'ম আৰু ইয়াতে চাওক তামোল বাগান ধুনীয়া লোকেশ্যন ভিডিঅ'টো ভালকৈ কৰিব পৰা নাই মই এইটো চাওক এইটো চাৰ্চ হয় ইহঁতৰ দেখা পাইছে কি মজা জেগা এইফালে পিছৰ পৰা মণিয়ে আমাৰ ভতিজীয়ে ভিডিঅ'টো কৰি আছে মই আছোঁ ড্ৰাইভিঙত দেখা পাইছে আৰু মা আছে আগত আৰু গোটেই পিছপানে বহি আছে কিমান মজা লোকেশ্যন চাওক একদম আৰু বেছি দূৰ নাই গৈ পামেই চাই থাকিব আপোনালোকে ধুনীয়াকৈ খুব মজা জেগা একদম খালি ৰাস্তাটো অলপমান মানে কি হয় ছিংগল ৰাস্তাৰ কাৰণে নতুন মানুহৰ কাৰণে অলপ প্ৰব্লেম হ'ব সেইটোৱে আমাৰ কাৰণেতো টেনশ্যন নাই মইতো আৰু একচুৱেলি হিলছতে ভাল পাওঁ বেছি গাড়ী চলাই মানে প্লেন জেগাতকৈ হিলছত বেছি ভাল পাওঁ আৰু চাওক এইখন ফিল্ড কি মজা আৰু আমি অলপমান পিছত সোমাই যাম আৰু দেখা পাইছে এই চাওক ঘৰে ঘৰে ডাষ্টবিন দেখা পাইছে নে গাইছে এই চাওক প্ৰত্যেকজনৰ ঘৰে ঘৰে মানে ডাষ্টবিন ইমানে ভাল লাগিছে ডাষ্টবিন দেখা পাই দেখা পাইছে মানে অলপ কাঁচা ৰাস্তা কাগজ নাপায় ধুনীয়াকৈ আৰু আগত আছে মানে টিকেট লোৱা কাউণ্টাৰ সেইটো টিকেট লয় তাতে গাড়ীবিলাকত 100 টকাকৈ লয় 4 চকা আৰু 2 চকীয়াবিলাকত 50 ৰুপিজকৈ লয় তো চাওঁ কেনেকুৱা কি ফিল্ডটো তাতে চাই লওঁ একবাৰ গৈ কিনে এইটো চাওক ধুনীয়া এতিয়া গাড়ীৰ লাইন লাগি আছে এতিয়া আগত বহুত মানুহ আহি থাকে আজিকালি বাপৰে বাপ আগতে ইমান মানুহ অহা নাছিলে আৰু এতিয়া মানুহ বহুত এই চব গাড়ী একদম কিমান গাড়ী চাব আপোনালোকে গাড়ীটো গাড়ী আৰু বাইক আৰু প্লাছ আপোনালোকে ইয়াতে গেছ মানে লৈ কিনে আহিব পাৰে ইয়াতে ধুনীয়াকৈ বনাই খাব পাৰে বনাই কিনে খালে আৰু বেছি ভাল লাগিব চাওক ধুনীয়া এই আমি পাম এতিয়া টিকেট আমাক দিব দেখা পাইছে চব মামাহঁতে আছে এইয়া টিকেট দিব এতিয়া আহি গৈছে চাওক
100 টকা দিব লাগিব এতিয়া 100 টকা দি আমি সোমাই যাব পাম আৰু ধুনীয়া একদম ৰাস্তাটো বাপৰে বাপ একদম গোটে য'ত আমি গা ধুম তাতে একদম পুৰা পাহাৰৰ মাজত থকা যেন লাগিব চাব আপোনালোকে দেখা পাইছে আমি এতিয়া সোমাই গ'লো এই চাওক এইবিলাক বাইক চাওক বাইক আৰু গাড়ী চাওক গাইছ কেনে মজা ফিল গৰমৰ দিনত আহক আপোনালোকে খালি গৰমৰ দিনত আহক তাৰপিছত মজাটো কি মজা নাজাৰা চাওক একদম এনেকুৱা লাগি আছে নহয় এতে থাকি যাওঁ যেন লাগি আছে কি চাওক ইস কেনে মজা আৰু মেইন জায়গাটোতো যায়েই পোৱা নাই মেইন জায়গা যেতিয়া যাই পাম ন আপোনালোকৰো মুখৰে হাই বলো হাই 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 বলো হাই ও ৰাজে এইটো মোৰ সৰু ভাইটি মানে ঘৰৰ ওচৰৰে মানে কিছুমান জেগাত যেতিয়া যাওঁ নহয় ঘৰৰ ওচৰৰ গাঁৱৰ মানুহ পালে লগ পালে খুব ভাল লাগে তো এনেকৈ ভাইটিকো লগ পালোঁ ভাল লাগিল মাত দিলোঁ আৰু দেখাই পাইছে আপোনালোকে কিমান ধুনীয়া লাগি আছে আৰু এইটো ল'ৰা ছোৱালীবিলাক খোজ একদম মানে গৰম বন্ধ অৰুণাচলত যোৱা কথা আছিলে অৰুণাচল কেঞ্চেল কৰিলোঁ তো ইয়াতে ঘূৰাই দিলোঁ ধুনীয়াকৈ তাহাঁতেও খোজ ময়ো খোজ আৰু সেনেকৈ ভাল লাগিল দেখা পাইছে কিমান মানুহ ঘাম ভিৰ আৰু ৰবিবাৰে বেছি হয় তাৰমানে মানুহ আৰু আপোনালোকে পানী পৰলে নাহিব পানী একদম লেতেৰা হৈছে গা ধোৱা হৈ গ'ল দৰ্শন বুলিয়ে ক'ব লাগিব আৰু কি আৰু এইবিলাক গোটেই দেখাই পাই আছে মই আগতে দৰ্শন কৰিছিলোঁ ইয়াতে বঢ়িয়া আৰু ইহঁতে যাই আছে ধুনীয়াকৈ তো ওলালোঁ আমি এতিয়া তো বাই বাই